ৰাতি। পাঁচটা 4 বছৰ মোৰ কথা হৈছে তাৰ লগত মোৰ মোটামুটি 16 মিনিট কথা পাতিছোঁ লগত মই। তাৰপিছত সি মোক তাৰ যিখিনি কথা মানে মই তাক ক'লোঁ কি আজি এতিয়া বন্ধ আছে মোৰ তাত আহি যায় এবাৰ তই। সি নাহিলে মোৰ তাতে, নাহি পেলাই সি ক'লে কি মই কিবা কাম কৰিছোঁ বিজি আছোঁ হ'ব দে এনেকৈ ক'লে। তাৰ 1 ঘণ্টাৰ পিছত মই খবৰ পাইছোঁ কি তাৰ এক্সিডেণ্টত হৈছে, কিন্তু এক্সিডেণ্টটো কেনেকৈ কি হ'ল মই ভালকৈ গম পোৱা নাই। 1 ঘণ্টাৰ পিছত মোৰ যে ফোন গৈছে যে এক্সিডেণ্ট হৈছে, মই নিজে চক হৈ গৈছোঁ যে অলপ আগত মোৰ কথা পাতি আছিলি তো তাৰ এক্সিডেণ্টটো কেনেকৈ হ'ল। ৰাতি ইমান বেছি ভবা নাই, ভাবি মানে নেক্সট ডে আমি খবৰ ল'ম বন্ধুৰ এক্সিডেণ্ট হৈছে, নিজেও খবৰ ল'ব যাব লাগিব। ৰাতিপুৱা উঠিছোঁ, উঠি হাতত ঝাৰু পাত লৈছোঁ, সেইখিনি টাইমতে মোৰ তাত ফোন আহিছে কি টিংকু আৰু নাই। আৰ্থিকভাৱে ইমান সক্ষম নহ'লেও এতিয়া লাহে লাহে সিহঁতৰ এটা ভালৰ পিনে আহিছিল পৰিয়ালটো। তো এইখিনি সময়তে এনেকুৱা এটা চিটুৱেশ্যন মানে আমি দেখা পালোঁ য'ত মানে আমাৰ ভাবিব নোৱাৰা এটা মানে হেৰি অবিশ্বাস্য কথা এটা আমাৰ। মোৰ লগৰ ল'ৰা বন্ধু হৈ আমি একেলগে সৰুৰ পৰা জাগাত দীঘল হ'ল। তাৰপিছত সি খালি বাজাৰ কৰিব অহাৰ টাইমত স্কুটি এখনে বহুত জোৰে খুন্দাই কিনে থৈ গুচি গ'ল। কোন জাগাত? চাংচাৰি। ঠাইতে মৃত্যু হৈছে নেকি? ঠাইতে মানে অলপমান আছিল, জিউটো অকণমান আছিল, তাৰপিছত মেডিকেল যোৱাৰ পাছত মেডিকেলতে মাৰা গ'ল।